হেল্ল' ফ্ৰেণ্ড, বহাগ বিহুৰ আগতীয়াকৈ সেয়া ভৰা মৰম সকলোলৈকে শুভেচ্ছা থাকিল। এয়া আজি বহাগ বিহুৰ অন্য এটা খাদ্য হৈছে আমলৈ। এয়া হাজবেণ্ডে আমলৈ যোগাৰ কৰি আছে দেখিছে, আৰু চাৰিওফালে একদম আমলৈয়ে পূৰা বগা হৈ আছে। বিশেষ ঘৰৰ আমলৈ নহয়, চাইডতে আছিলে। ত' মই দুদিন তিনিদিনৰ পৰা চাই থকাই হৈছে। তাকে ভাবিলোঁ আজি বোলো আমলৈ ভাঙি অনা যাওক। তাকে আমলৈ সেয়া দেখিছে নহয়, পূৰা এয়া দেখিছে আৰু পূৰা আমলৈত বচাত ব্যস্ত হৈ আছে। খাবলৈ যিমান ভাল লাগে ন, বাচিবলৈ সিমানেই কিন্তু কষ্ট। যেতিয়া আমলৈয়ে কামুৰে ন, তেতিয়া একদম কৈছোঁ নহয়, একদম আৰু কিমান যে লাগিব আপোনাৰ নাখাম যেনেই লাগিব। কিন্তু যেতিয়া কেৰাহীত যেতিয়া ভাজি দিয়া হয়, তেতিয়া খোৱাৰ টেষ্টি কিন্তু লাগিব। খাই পাইছেই চাগে আপোনালোকে, টেষ্টি কিমান হয়, মানে ইমান সোৱাদ হয়। বিহু বুলি ক'লে যেতিয়া আমলৈটোপ নাখায়, তেতিয়া বিহুচোন উকা উকাই লাগে। সেয়ে ভাবিলোঁ ময়ো আমলৈ ভাঙি পেলাই আমিও খাওঁচোন বোলো। চবেই খাইছে আৰু চবেই বিহু বুলি খায়েই আমলৈ। মানে আমাৰ আগতে ঘৰত আমলৈ বুলি ক'লে একদম আৰু বিহুৰ আগৰ পৰাই চলিয়ে থাকে। সেইকাৰণে মই ভাবিলোঁ হাজবেণ্ডক কওঁ। এয়া এতিয়া হাজবেণ্ডে আনি কৰি আমলৈ চাফা কৰাত লাগি আছে, ব্যস্ত পূৰা আৰু মানে। আৰু কেৰাহীত কৰিবলৈ বাকী আছে। ইয়াতে চাওকচোন, তেখেতৰো কিমান খং উঠিছে সিহঁতৰ বাঁহটো ভাঙি দিয়াৰ বাবে। এয়া দেখিছে নহয়, আপোনালোকে খাইছেনে বাৰু? কমেণ্ট কৰি জনাবচোন।